নমস্কাৰ সকলোকে স্বাগতম জনাই লাৰ্ণিং হাব আছাম ইউটিউব চেনেল তথা লাৰ্ণিং হাব কোচিং চেণ্টাৰৰ যোগেদি আজি এই ভিডিঅ'টোত HSLC 2025ৰ এডভান্স মেথছৰ কেইটামান গুৰুত্বপূৰ্ণ MCQৰ লগত এনচাৰ সহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। গতিকে আমি আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো আছে, যদি n of a minus b equal p হয়, n of a intersection b equal q হয়, n of b minus a equal r হয়, তেন্তে n of a union b equal হয়। গতিকে ইয়াৰে ধুনীয়াকৈ কুৱেশ্যনখিনি চিত্ৰসহ কৰি দিয়া আছে। যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা, মই কমেণ্টত পিন কৰি দিম। ইয়াৰে অপশ্যন চিটো শুদ্ধ হয়, পি প্লাছ কিউ প্লাছ আৰটো শুদ্ধ, গতিকে অপশ্যন চি শুদ্ধ। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, কুৱেশ্যন নম্বৰ 2, 1 প্লাছ আই টি টু পাৱাৰ 4 ইণ্টু 1 প্লাছ 1 বাই আই টি টু পাৱাৰ 4ৰ মান কিমান হ'ব। গতিকে ইয়াতো ধুনীয়াকৈ কৰি দিয়া আছে চোৱা। ইয়াৰে অপশ্যন এটো শুদ্ধ হ'ব, 16 পাম আমি। চাই লোৱা, যদি কিবা বুজি নোপোৱা সুধিবা কমেণ্টত। ইয়াৰ পিছৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 3ত সুধিছে, যদি এ আৰু বি দুটা অখণ্ড সংখ্যা হয় তেন্তে বি বাই এ, য'ত বি ডাজ নট ইকুৱেল 0, তেন্তে এ বাই বি এটা কি সংখ্যা হ'ব। ইয়াতে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বি অপশ্যন, এটা পৰিমেয় সংখ্যা। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 4ত সুধিছে, যিটো সমীকৰণৰ মূলকেইটা 2 আৰু 3 সেই সমীকৰণটো হ'ব। ইয়াতে আমি জানো দ্বিঘাত সমীকৰণৰ ফৰ্ম এটা x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা ইণ্টু এক্স প্লাছ আলফা ইণ্টু বিটা। এই সমীকৰণটোত আমি মূল দুটা বহাই দিলোঁ, বহাই দিয়াৰ পিছত আমি ছল্ভ কৰিছোঁ। তো এক্স স্কোৱাৰ মাইনাছ 5x প্লাছ 6 পাইছোঁ। গতিকে ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডিটো, এক্স স্কোৱাৰ মাইনাছ 5x প্লাছ 6। ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ, কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, লগ অফ 1/4 টু দা বেছ 16ৰ মান কিমান হ'ব। ইয়াতো ধুনীয়াকৈ কৰি দিয়া আছে চোৱা। ইয়াৰে অপশ্যন বিটো শুদ্ধ হ'ব, -2। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 6, ইয়াতে সুধিছে লগ অফ 0.15ৰ মান কিমান হ'ব। ইয়াতে লগ অফ 3 আৰু লগ অফ 5ৰ ভেলু দিয়া আছে আৰু তোমালোকে লগ অফ 2, লগ 3, লগ 5ৰ ভেলুখিনি মনত ৰাখিব চেষ্টা কৰিবা, তেতিয়াহ'লে অংকখিনি কৰিবৰ কাৰণে সুবিধা হ'ব তোমালোকৰ। ইয়াৰে লগ অফ 0.15ৰ মান হ'ব, কৰি দিয়া আছে চোৱা। ইয়াৰে আমি মান পাইছোঁ 1/.17609, গতিকে ইয়াৰ অপশ্যন এটোৱে শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 7, যদি NP2 ইকুৱেল 30 তেন্তে NP3 মান উলিয়াব লাগে। গতিকে ইয়াত চোৱা, আমি জানো NP2 ইকুৱেল 30 দিয়া আছে। ইয়াৰ ফেক্টৰ আমি এইটো এনেকৈ ভাঙিব পাৰোঁ, ফেক্টৰিয়েল n ডিভাইড ফেক্টৰিয়েল n-2 ইকুৱেল 30। ইয়াক আমি ফেক্টৰিয়েল nটোক আমি ভাঙিব পাৰোঁ n ইণ্টু n-1 ইণ্টু ফেক্টৰিয়েল n-2। গতিকে n-2 ফেক্টৰিয়েল n-2 ফেক্টৰিয়েল আমাৰ কটা গ'ল। ইয়াতে আমি সমীকৰণটো পাইছোঁ n ইণ্টু n-1 ইকুৱেল 30। তাৰপিছত দেখিছা আমি দ্বিঘাত ফৰ্ম এটা পাইছোঁ। তাৰপিছত দ্বিঘাত ফৰ্মত আমি উৎপাদক বিশ্লেষণ কৰি আমি nৰ মান 6 আৰু -5 পাইছোঁ। গতিকে ইয়াত nৰ মান -5টো অসম্ভৱ, হ'ব নোৱাৰে। গতিকে আমি nৰ মান 6 বহোৱাৰ পিছত আমি NP3ৰ ভেলু পাইছোঁ 120। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 120। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, কুৱেশ্যন নম্বৰ 8, ইয়াতে দিয়া আছে tan 29 ডিগ্ৰী প্লাছ tan 16 ডিগ্ৰী ডিভাইড 1 মাইনাছ tan 29 ডিগ্ৰী ইণ্টু tan 16 ডিগ্ৰী, ইয়াৰ মান কিমান হ'ব। ইয়াতে আমি এটা ফৰ্মুলা গম পাওঁ, tan a প্লাছ b ফৰ্মুলাটো মতে আমি ভাঙি দিলোঁ, ছাইডতে দিয়া আছে চোৱা। সেইমতে আমি ভাঙি দিলোঁ, ভাঙি দিয়াৰ পিছত আমি tan 45ৰ ভেলু আমি জানো 1। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। ইয়াতে টিক কৰা নাই, গতিকে অপশ্যন চিটো শুদ্ধ হ'ব 1। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, যদি x মাইনাছ y, 2 ইকুৱেল x প্লাছ 3, 4x প্লাছ 5 হয় তেন্তে x আৰু y মান লোৱা। গতিকে আমাৰ যিহেতু সমান চিন দিয়া আছে, আমি x মাইনাছ y ইকুৱেল x প্লাছ 3, গতিকে x ইকুৱেল x আমি ভেলুখিনি বহালোঁ আৰু y ইকুৱেল y ভেলুখিনি বহালোঁ। বহাই কিনি আমি y ভেলু পাইছোঁ -3 আৰু x ৰ ভেলু পাইছোঁ -3/4। গতিকে ইয়াৰ x ৰ ভেলু -3/4 আৰু y ভেলু -3 কোনটো অপশ্যনত আছে, বি অপশ্যনটো আছে। গতিকে বি অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পাছৰ কুৱেশ্যন নম্বৰ 10, ইয়াতে দিয়া আছে 2x মাইনাছ
28 y ইকুৱেল 5 ৰেখাডালৰ প্ৰৱণতা হ'ব। আমি প্ৰৱণতাৰ সমীকৰণটো জানো y ইকুৱেল mx প্লাছ c, গতিকে সেই সমীকৰণটোৰ ৰূপলৈ লৈ গ'লোঁ। গতিকে ইয়াৰ আমাৰ প্ৰৱণতাটো হ'ব 2/3, গতিকে ইয়াৰ বি অপশ্যনটো শুদ্ধ হ'ব। গতিকে এইটোৱে লাষ্ট কুৱেশ্যন আছিলে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।